স্বাগতম জনাইছো তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ হিন্দী ইলেক্টিভত 25 তাৰিখে হ'বলগীয়া মেট্ৰিকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিকেইটা প্ৰশ্ন মই লৈছোঁ গোটেইখিনি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰৰ ওপৰত ভিত্তি কৰিহে এই প্ৰশ্নকেইটা লৈছোঁ। যদি তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ তোমালোকে গোটেইখিনি যদি কমপ্লিট কৰিছা, প্ৰেক্টিছ কৰিছা, তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো চোৱাৰ দৰকাৰ নাই। কাৰণ ইয়াতে মই যিমান প্ৰশ্ন লৈছোঁ গোটেইখিনি প্ৰশ্ন তোমাৰ এনালাইচিছ কৰি লৈছোঁ আৰু মই প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰহে এনালাইচিছ কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যনছ তোমালোকে এজ ইট ইজ 25 তাৰিখে দেখিবলৈ পাবা। গতিকে তোমালোকে প্ৰশ্নটি প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা, এইকেইটা প্ৰশ্ন আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। এইবোৰ কুৱেশ্যনছ তোমালোকৰ ইয়াতে শ্বৰ্ট মাৰ্কৰ MCQs আৰু গ্ৰামাৰ পাৰ্ট গোটেইখিনি ইনক্লুড কৰা আছে। তো তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা আৰু স্ক্ৰীনশ্বট মাৰি তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা। ডেফিনেটলি তোমালোকৰ হেল্প হ'ব, তোমালোকৰ এক্সামত আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় এটা কথা মনত ৰাখিবা, নলেজ কেতিয়াও তোমালোকৰ ডিকশ্যনেৰীবোৰ নহয়। নলেজ সদায় তোমাৰ লাইফ লং তোমাৰ বেনিফিট দিয়ে। এই কথাটো সদায় মনত ৰাখিবা। সেইকাৰণে তুমি যিমান প্ৰেক্টিছ কৰিবা বা তুমি যিমান ষ্টাডি কৰিবা সিমানেই তোমাৰ নলেজ বাঢ়িব। এনেকুৱা নহয় যে এইবোৰে তোমাক নিগেটিভ কিবা ফলাফল দিব। এইবোৰ সদায় এডুকেশ্যন এটা এনেকুৱা বস্তু যিটো বস্তুৱে তোমাৰ লাইফ লং তোমাৰ কেৱল বেনিফিটহে দিয়ে। এই কেতিয়াও তোমাৰ নিগেটিভ নহয়। তো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা আৰু ডেফিনেটলি তোমালোকৰ এইখিনি যদি তোমালোকে কুৱেশ্যনখিনি যদি প্ৰেক্টিছ কৰিব পাৰা, মই তোমালোকক ডাঠি ক'ব পাৰোঁ যে তোমালোকে পৰীক্ষাত লেটাৰ মাৰ্ক পোৱাটো একেবাৰে নিশ্চিত। ভালদৰে তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা, ঠিক আছে। ইয়াতে তোমাৰ ব্যাখ্যা কৰা, এইটো চোৱা, স্বপ্ৰসংগ ব্যাখ্যা কৰোঁ, এইটো দৰখাস্তে পেপাৰ ৱৰ্ডছে নেহি দবতি, এইটো এনেকুৱা ধৰণৰ কুৱেশ্যনছ তোমাৰ এইবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা কুৱেশ্যনছ হয় আৰু বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি চাই লোৱা। আৰু মই সদায় তোমালোকক কৈ থাকোঁ যে তোমালোকৰ এই এডলেচেঞ্চ টাইমত তোমালোকৰ যিটো ডেভেলপমেণ্ট অফ কগনিটিভিটি সেইটো বহুত বেছি হয়। গতিকে তোমালোকে এই সময়ত যিমান পঢ়িবা সিমানেই তোমাৰ উপকাৰ হ'ব আৰু সেই বস্তুখিনি তোমালোকে লাইফ লং মনত ৰাখিব পাৰা। আৰু তোমালোকৰ বাকী এক্সামবোৰ যেনেকৈ তোমালোকে বেষ্ট দিছা, তোমালোকৰ এই এক্সামটো তেনেকুৱা বেষ্ট দিবলৈ ট্ৰাই কৰিবা। আমাৰ আশীৰ্বাদ থাকিব সদায় তোমালোকৰ লগত, তোমালোকৰ সজ্জনৰ আশীৰ্বাদ থাকিব, তোমালোকৰ পেৰেণ্টছৰ আশীৰ্বাদ থাকিব। আমাৰ কথাটো বাদে দিয়া বাৰু, তোমালোকৰ মা দেউতাকৰ কথা এবাৰ চিন্তা কৰা। তোমাৰ মা দেউতাই ইমান কষ্ট কৰি তোমালোকক পঢ়ায় বা ইমান আশা ভৰসাৰে তোমালোকক এডুকেটেড কৰিবলৈ ট্ৰাই কৰি আছে। গতিকে মাকৰ দেউতাকৰ মুখৰ ফালে চাই তোমালোকে এটা গিফ্টটো দিবই পাৰা, হয়নে নাই? লাইফৰ প্ৰথম গিফ্টটো এনেকৈ দিয়া যাতে তোমাৰ গোটেই জীৱনটো তোমাৰ মাৰা বা দেউতাসকলে মনত ৰাখিব পাৰে, লগতে তোমাৰ নেইবাৰিংসকলে মনত ৰাখিব পাৰে। তো তুমি সেইটো সদায় ট্ৰাই কৰিব লাগে। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, মা দেউতাক যিসকলৰ নাই সেইসকলেহে বুজি পায় যে মা দেউতাকৰ মহত্ব কিমান। গতিকে তোমালোকৰ জীয়াই আছে, তো তোমালোকে এনেকুৱা এটা গিফ্ট দিয়া ৰিজাল্টৰ থ্ৰুৱেদি যাতে তোমালোকৰ মা দেউতাই মানুহক ক'ব পাৰে যে মোৰ ল'ৰা বা মোৰ ছোৱালীয়ে ইমান ভাল ৰিজাল্ট এটা কৰিছে। এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। এইখিনি প্ৰেক্টিছ কৰিবা ভালদৰে। এইটো চোৱা, এইটো গ্ৰামাৰৰ যিটো তোমাৰ লিংগ আছে সেইটো লিংগ পৰিৱৰ্তন কৰা, এইটো বা তোমাৰ স্ত্ৰীলিংগৰ পৰা পুলিং লিখিব লাগে, পুলিংগৰ পৰা স্ত্ৰীলিংগ লিখিব লাগে, সেইখিনি আছে তোমাৰ ইয়াতে। এইখিনি প্ৰেক্টিছ কৰিবা, ডেফিনেটলি ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যনছ আহি যাব। তাৰপিছত চোৱা, বচন আছে, বচন বদলো, তাৰপিছত আছে কাৰক, তাৰপিছত আছে সন্ধি। এইটো চোৱা, সন্ধি তোমাৰ এছামিছত যেনেকুৱা ইয়াতেও ঠিক তেনেকুৱাই হয়। তোমাৰ যিটো সন্ধি আছে এইটো সমাজটো তোমাৰ এছামিছ আৰু এইটো প্ৰায় এজ ইট ইজহে হয়। মোটামুটি 95% ছেম টু ছেম আছে, 100% ছেম নহয়, অলপমান ব্যতিক্ৰম আছে, নথকা নহয়, কিন্তু মেক্সিমাম তোমাৰ কি আছে, ছেম টু ছেমে আছে। তাৰপিছত তোমাৰ এইটো উপসৰ্গ প্ৰত্যয়, এইখিনিও তোমাৰ একে হয়। তাৰপিছত এইটো চব পৰ্যায়বাচী শব্দ, তাৰপিছত আছে বিপৰীতক শব্দ। তোমালোকে স্ক্ৰীনশ্বট মাৰি এইবোৰ প্ৰেক্টিছ কৰিবা, ঠিক আছে। এইবোৰ
আৰু তোমাৰ যিখিনি গ্ৰামাৰ পাৰ্ট আছে এইবোৰ এনেকুৱা নহয় যে এইবোৰত তুমি বহুত টাইম দিব লাগে, এইবোৰ তোমালোকে যদি মনোযোগেৰে ভালদৰে দুবাৰমান প্ৰেক্টিছ কৰা ডেফিনেটলি হৈ যায়। ঠিক আছে, এইখিনি চোৱা। তাৰপিছত চোৱা এইটো বাক্য শুদ্ধি, মানে তোমাৰ ভুল থাকে সেইটো তুমি কাৰেক্ট কৰিব লাগে, যেনেকুৱা মানে চামচুটো আহে ঠিক তেনেকুৱা। ইয়াতে চোৱা এইখিনি। তাৰপিছত আছে তোমাৰ এইখিনি কুৱেশ্যনছ আছে, চাই লোৱা তোমালোকে, ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, এইখিনি চাই লোৱা। তাৰপিছত আছে এইখিনি কুৱেশ্যনছ, এইখিনি কুৱেশ্যনছ আছে, চাই লোৱা। তাৰপিছত এইখিনি চোৱা, এইখিনি আছে চোৱা ৰচনা। ইয়াতে চোৱা ৰচনাৰ পৰা তোমালোকে ইয়াতে চাবা, এইটো পুস্তাকালয়টো চাবা, প্ৰদূষণটো চাবা, তাৰপিছত তোমাৰ এইটো আসাম কা জাতীয় উৎসৱ এইটো চাবা, তাৰপিছত তোমাৰ বাৰ্ষিক সমস্যা এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয় হা, পুস্তাকালয়, তাৰপিছত তোমাৰ প্ৰদূষণ, আসাম কা জাতীয় উৎসৱ আৰু আসাম কি বাৰ্ষিক সমস্যা, এইটো তোমাৰ মানে অসমৰ বানপানী, সেইটো তোমালোকে এইকেইটা প্ৰেক্টিছ কৰিবা। ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা তোমালোকৰ এক্সামত আহি যাব পাৰে। আৰু তোমাৰ যিটো বিজ্ঞানৰ অৱদান সেইটো মই এছামিছত দিছোঁ, তোমালোকে চাই ল'বা। সেইটো তোমালোকে যদি হিন্দীত যদি ভাল তোমালোকৰ যদি দক্ষতা আছে তেতিয়াহ'লে এছামিছৰ পৰা এইটো হিন্দীত ট্ৰান্সলেশ্যন কৰি লিখি দিবা, তোমালোকে ফুল নম্বৰ পাই যাবা। ঠিক আছে, তো আমিওতো তেনেকুৱাই কৰিছিলোঁ যে এছামিছত পঢ়ি হিন্দীত ট্ৰান্সলেট কৰি দিছিলোঁ, কিন্তু হিন্দীৰ এটা প্ৰব্লেম পায় মেক্সিমাম ষ্টুডেণ্টে, তোমাৰ স্পেলিং মিষ্টেক হয়। তো স্পেলিং মিষ্টেক তেতিয়া নহ'ব যেতিয়া তুমি চেপ্টাৰবোৰ ভালদৰে পঢ়িবা, যেতিয়া প্ৰতিটো ৱৰ্ড তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকৰ ৱৰ্ড মিষ্টেক নহয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ হিন্দীৰ এইখিনি। তো তোমালোকৰ এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰটো পঠাই দিবা। মই তোমালোকৰ যিখিনি কুৱেশ্যনছ আছে সেইখিনি তোমালোকক মই সলিউশ্যন কৰি দি দিম। তোমালোকে চাই ল'ব পাৰিবা যে কিমানটা তোমালোকৰ কাৰেক্ট হ'ল। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ, তোমালোকে তাতে গৈ জইন হৈ লোৱা। আজিৰ কাৰণে এইখিনিয়ে, আৰু সকলোকে আশীৰ্বাদ জনাইছোঁ যাতে তোমালোকৰ বেষ্ট অফ বেষ্ট তোমালোকৰ এক্সামত দিয়া তোমালোকে, আৰু সকলোৰে এক্সাম যাতে ভালে হয় তাৰে কামনাৰে সামৰণি মাৰিছোঁ।